Good morning guys, নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি আমাৰ SLB অফিচিয়েল ৱেবছাইটত আহিছে আমাৰ নতুনকৈ আপডেট এডভাৰটাইজমেণ্টৰ 269টা পোষ্টৰ এডভাৰটাইজমেণ্ট আহিছে কনষ্টেবল গ্ৰেড 3 লেভেলৰ আণ্ডাৰৰ। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে। তো আপোনালোকৰ ইয়াতে দিয়া আছে 15/2/2024 পৰা 1/2/2024 2 ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আছে আমাৰ OBC আনৰিজাৰ্ভৰ কাৰণে পোষ্ট আছে 82টা আৰু OBC এমবিচিৰ কাৰণে পোষ্ট আছে 64টা আৰু SCৰ কাৰণে 17টা আৰু STPৰ কাৰণে 24টা আৰু STHৰ কাৰণে 77টা। টোটেল 264টা পোষ্ট আছে। আৰু ইফালে আছে ৰিজাৰ্ভেশ্যন ফৰ এক্স সাৰ্ভিসমেন কাৰণে ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 2টা OBC এমবিচি এটা STP এটা আছে আৰু STHৰ কাৰণে এটা। আৰু ইয়াতে দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে নেশ্যনেলিটি আমাৰ ইণ্ডিয়ান আৰু অসমৰ বাসিন্দা হ'ব লাগিব আৰু লগতে আমাৰ এক্সচেঞ্জত নাম থাকিব লাগিব আৰু 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটেশ্যন দিয়া আছে আপোনালোকৰ 5 বছৰ SC আৰু STP আৰু STHৰ কাৰণে 3 বছৰ আছে OBC এমবিচি আৰু 2 বছৰ আছে আমাৰ এক্স সাৰ্ভিসমেনৰ কাৰণে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিব লাগিব আৰু লগতে NCC বা হোমগাৰ্ড সাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব। আৰু ইফালে আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে ইয়াতে হাইট চেষ্ট 162.56 মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 154.94 সেন্টিমিটাৰ আৰু STP আৰু STHৰ কাৰণে 160.2 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.40 সেন্টিমিটাৰ। আৰু ইয়াতে চেষ্ট কাৰণে 85 সেন্টিমিটাৰ ফুলাই দিব লাগিব, মানে 80 পৰা 85 সেন্টিমিটাৰ থাকিব লাগিব। আৰু ইফালে আছে আমাৰ ফিজিক্যাল এফিচিয়েন্সি 40 মাৰ্ক থাকিব আৰু 3200 মিটাৰ ৰানিং হ'ব আৰু লং জাম্প হ'ব। আৰু লগতে ইফালে থাকিব ফিমেলৰ কাৰণে কিমান থাকিব, ফিমেলৰ কাৰণে 1600 মিটাৰ ৰেচ থাকিব, লং জাম্প থাকিব 20 নম্বৰৰ। আৰু ইফালে দিয়া আছে ৰিটেন এক্সাম হ'ব 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব 50 নম্বৰৰ আৰু সাবজেক্ট এটা গম পাই। আৰু ইফালে আছে NCC C সাৰ্টিফিকেট থাকিলে 5 নম্বৰ পাব আৰু B সাৰ্টিফিকেট থাকিলে 3 নম্বৰ পাব। আৰু 5 নম্বৰ আছে অৰেল ভাইভাত, এইটো 5 নম্বৰ দিয়া হ'ব ইয়াতে। আৰু ইফালে দিয়া আছে ফাইনেল মেৰিট লিষ্ট মাৰা হ'ব, যেনেকৈ 40 নম্বৰৰ ফিজিকেলৰ কাৰণে, ৰিটেনৰ কাৰণে 50 নম্বৰ, NCCৰ কাৰণে 5 নম্বৰ, অৰেল ভাইভাৰ কাৰণে 5 নম্বৰ, টোটেল 100 নম্বৰ। এইটোৱে আছিল আজিৰ ভিডিঅ'। তো ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব, কাৰণ নতুনকৈ ভিডিঅ' বনাই আছোঁ, মই ইমান এক্সপিৰিয়েঞ্চ নাই কথা ক'বলৈ। তো ধন্যবাদ।